হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ পৰা থিওৰিজ অফ ডেভেলপমেণ্টৰ জিন পিয়াজেটৰ যিটো কগনিটিভ ডেভেলপমেণ্ট আছে সেই থিওৰিটো চাম। ইয়াক অসমীয়াত জ্ঞানমূলক বিকাশ বুলি কোৱা হয় আৰু এই টপিকটো বহুত ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰতি বছৰ প্ৰতিটো এক্সামত কুৱেশ্যন থাকেই, চিটেটৰ পৰা আৰম্ভ কৰি টেটকাম ৰিক্ৰুটমেণ্ট এক্সামলৈকে ইয়াৰ ওপৰত কুৱেশ্যন থাকিবই। চ' এই টপিকটো আমি অসমীয়াত ভালদৰে অলপ জানিম আৰু ইয়াৰ ওপৰত কেইটামান আমি MCQ লাষ্টত প্ৰেক্টিছ কৰিম। চ' যিসকলে আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম বা স্পেচিয়েল টেটৰ কাৰণে প্ৰিপেয়াৰ হ'ম বুলি ভাবিছে আৰু চাইল্ড ডেভেলপমেণ্ট পেডাগজি চেপ্টাৰটো অলপ কমপ্লিকেটেড পাই আছে, চ' আপোনালোকৰ কাৰণে মই বাইলিংগুৱেল অসমীয়া আৰু ইংলিছ দুটাতেই টপিক কেইটা লৈ আহিছোঁ আৰু এই ক্লাছেছ কেইটা সম্পূৰ্ণ ফ্ৰী থাকিব। মোৰ ইউটিউব চেনেলত যি প্লেলিষ্ট ছেকশ্যনত চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ এটা প্লেলিষ্ট থাকিব, তাৰ পৰা আপোনালোকে গোটেই টপিক কেইটা ওৱান বাই ওৱান শিকিব পাৰিব। ঠিক আছে, ইয়াৰ আগত মই ডেভেলপমেণ্টৰ যিকেইটা সিদ্ধান্ত আছিলে বা ডেভেলপমেণ্টৰ যিকেইটা বেলেগ বেলেগ টপিক আছিলে গোটেইকেইটা টপিকৰ ওপৰত মই ভিডিঅ'জ বনাই দিছোঁ, আপোনালোকে সেই ভিডিঅ'জ কেইটা চাব পাৰে। আৰু এতিয়া আমি ডেভেলপমেণ্টৰ পৰা ডেভেলপমেণ্টৰ থিওৰিজবোৰ ষ্টাৰ্ট কৰিম। ঠিক আছে, চ' ফাৰ্ষ্ট আমাৰ থিওৰিটো হ'ব জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্ট, জ্ঞানমূলক বিকাশ। ঠিক আছে, তো ব'লক আমি এতিয়া টপিকটো ষ্টাৰ্ট কৰোঁ। বা টপিকলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ক্লাছেছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে এটা লাইক কৰি ভিডিঅ'টো চোৱা ষ্টাৰ্ট কৰক। থিওৰিজ অফ ডেভেলপমেণ্টৰ প্ৰথম টপিকটো হৈছে জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্ট, জ্ঞানমূলক বিকাশ। আপোনালোকে জানে জিন পিয়াজেট এজন চাইক'লজিষ্ট আছিলে, ইয়াৰ লগে লগে তেওঁ এজন বায়'লজিষ্ট আছিলে আৰু তেওঁ নিজৰ যিবোৰ কাম আছিলে বেছি সংখ্যক কাম তেওঁ কি কৰিছিলে, চাইল্ড চাইক'লজিৰ ওপৰতেই কৰিছিলে। ঠিক আছে, জিন পিয়াজেটে ফাদাৰ অফ, ইয়াত আপোনালোকে চাব পাৰিছে চাইল্ড চাইক'লজি। ঠিক আছে, শিশু মনোবিজ্ঞানৰ জনক বুলি কোৱা হয়। তো জিন পিয়াজেটক কি বুলি কোৱা হয়, শিশু মনোবিজ্ঞানৰ জনক, ফাদাৰ অফ চাইল্ড চাইক'লজি। ইয়াত আপোনালোকে চাব পাৰিছে হি ইজ এ ছুইচ বায়'লজিষ্ট, ফিল'চফাৰ এণ্ড চাইক'লজিষ্ট। তেওঁ এজন ছুইচ চাইক'লজিষ্ট আছিলে, ইয়াৰ লগে লগে তেওঁ এজন বায়'লজিষ্ট আছিলে আৰু ফিল'চফাৰো আছিলে। ঠিক আছে, দাৰ্শনিক আছিলে আৰু চাইক'লজিষ্ট আছিলে, ইয়াৰ লগে লগে তেওঁ এজন বৈজ্ঞানিক আছিলে। ইয়াৰ পাছত ইয়াত মই ইম্পৰ্টেণ্ট পইণ্ট কেইটা দিছোঁ। হি ৱাজ ন'ন এজ ফৰ ইটছ ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট থিওৰি। ঠিক আছে, হি ৱাজ ন'ন এজ ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট, মানে জিন পিয়াজেটে তেওঁৰ গোটেইকেইটা যি ইম্পৰ্টেণ্ট কাম কনষ্ট্ৰাক্টিভিষ্ট থিওৰিৰ ওপৰত কৰিছিলে। ঠিক আছে, আৰু তাৰ যিটো থিওৰি আছে এইটো কি বুলি কোৱা হয়, সিদ্ধান্ত ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট থিওৰি কোৱা হয়। ঠিক আছে, চ' আমি ইয়াৰ পৰা কি জানিছোঁ, ফাৰ্ষ্ট অফ অল তেওঁ এজন শিশু মনোবিজ্ঞানৰ জনক বুলি তেওঁক কোৱা হয় আৰু হি ৱাজ ন'ন অলছ' এজ ৰেডিকেল কনষ্ট্ৰাক্টিভিষ্ট। ঠিক আছে, এই আপোনালোকে কি পইণ্টকেইটা লিখি ল'ব আৰু এইবোৰৰ যিবোৰ PDF আছে বা ফটোজ আছে আপোনালোকে আমাৰ ফেচবুক পেজত পাই যাব। ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে, তাত আপোনালোকে এইবোৰ PDFবোৰ আৰু ফটোজবোৰ পাই যাব, তাৰ পৰা আপোনালোকে ডেইলি পঢ়া শুনা কৰিব পাৰিব। তাৰপিছত আছে চাইল্ড কনষ্ট্ৰাক্ট দেয়াৰ অ'ন নলেজ বাই ডিস্কভাৰী। তো জিন পিয়াজেটে কৈছিলে যে এটা শিশু নিজৰ যিটো নলেজ এইটো নিজেই বনায়, তাক আৰু বেলেগৰ মানে সহায়ৰ বা হেল্পৰ দৰকাৰ নাই। সি তাৰ নিজৰ যিটো ব্ৰেইন আছে এই ব্ৰেইনটো ইউজ কৰি আৰু চাৰিওপিনৰ পৰা সি শিকি নিজৰ নলেজটো সি নিজেই কনষ্ট্ৰাক্ট কৰে, মানে নিজৰ যিটো নলেজ আছে সি সমাজৰ পৰা বস্তুটো লৈ নিজে কি কৰে, নলেজটো কনষ্ট্ৰাক্ট কৰে, নলেজটো বনায়। মানে নতুন কিবা এটা বস্তু সি সমাজৰ পৰা চাই নিজে শিকি থাকে নিজৰ ব্ৰেইন ইউজ কৰি। ঠিক আছে, নলেজ কনষ্ট্ৰাকশ্যন বুলি ইয়াত আছে, দেখিব আপোনালোকে, সি নিজৰ নলেজটো নিজেই কনষ্ট্ৰাক্ট কৰে। ঠিক আছে, তো ইয়াত আছে ন' নিড টু গিভ ইনষ্ট্ৰাকশ্যন, তাক আকৌ নতুনকৈ ইনষ্ট্ৰাকশ্যন দিয়াৰ প্ৰয়োজন নাই। ঠিক আছে, সমাজৰ কোনোবা এজন বিজ্ঞ ব্যক্তিয়ে তাক মানে ইনষ্ট্ৰাকশ্যন দিয়াৰ দৰকাৰ নাই। তাৰ ব্ৰেইন যিটো আছে, ব্ৰেইনে কি কৰিব, তাক নিজৰ ইনষ্ট্ৰাকশ্যন নিজেই দিব আৰু ব্ৰেইনে তাক কি কৰিব, নতুন নলেজ ক্ৰিয়েট কৰিবলৈ, মানে ডেভেলপ কৰিবলৈ, নতুন বস্তু শিকিবলৈ তাক হেল্প কৰিব। ইয়াত দিছে চিলড্ৰেন আৰ লিটিল চাইণ্টিষ্ট একৰ্ডিং টু হিম, আৰু তেওঁ কৈছিলে যে এটা বাচ্চা এটা লিটিল চাইণ্টিষ্ট বুলি কোনে কয় এইটো আহে। মই মেইন টাৰ্মকেইটা ইয়াত এড কৰি দিছোঁ, আপোনালোকে এইবোৰ স্ক্ৰীনশ্বট লৈ ল'ব বা এইবোৰৰ নোটছ বনাই ল'ব। চিলড্ৰেন আৰ লিটিল চাইণ্টিষ্ট একৰ্ডিং টু হিম, প্ৰতিটো বাচ্চা কি হয়, এটা এজন সৰু চাইণ্টিষ্ট বুলি তেওঁ কৈছিলে। ইয়াত আছে জিন পিয়াজেটছ থিওৰি ইজ বেছড অন কনষ্ট্ৰাক্টিভিজম। ঠিক আছে, জিন পিয়াজেটৰ যিটো থিওৰি আছে এইটো কনষ্ট্ৰাক্টিভিজম থিওৰিৰ ওপৰত মানে বেছ কৰে। মানে কনষ্ট্ৰাক্টিভিজম মিনছ মানে যোনে নলেজটো কনষ্ট্ৰাক্ট কৰে, দ্য পাৰ্চন হু কনষ্ট্ৰাক্ট দ্য নলেজ, নিজে কি কৰিব, নিজৰ যিটো নলেজ আছে এইটো কনষ্ট্ৰাক্ট কৰিব। ইয়াত আপোনালোকে চাব পাৰে, মই প্ৰতিটো কথাৰ ইয়াত ডেছক্ৰিপশ্যন দিছোঁ। কনষ্ট্ৰাক্টিভিজম মিনছ দ্য পাৰ্চন হু কনষ্ট্ৰাক্ট হিজ নলেজ বাই কালেক্টিং স্মল ইউনিট অফ অৰ চাংছ, মানে যিজন মানুহে নিজৰ যিটো নলেজ আছে এইটো সৰু ইউনিট বা চাংছত কি কৰে, নিজৰ নলেজটো কনষ্ট্ৰাক্ট কৰে। মানে ছাপ'জ ABC এটা বস্তু হয়, ধৰি লওক কিবা এটা বস্তু হয়, এই ABCটো নলেজটো সি কেনেকৈ এটা বাচ্চাই কনষ্ট্ৰাক্ট কৰিব, কি কৰিব, এটোক এটা স্মল ইউনিটত শিকিব, বিটোক এটা স্মল ইউনিটত শিকিব আৰু
চিটোক এটা স্মল ইউনিটত শিকিব মানে সৰু সৰু চাংছ এইবোৰক চাংছ বুলি কোৱা হয় এটা সৰু সৰু নলেজ গেডাৰ কৰি ফাইনেলি কি কৰিব সি ABCD এই নলেজটো সি ল'ব সি নলেজটো ক্ৰিয়েট কৰিব ঠিক আছে চ' সৰু সৰু ইউনিটত বা চাংছত কি কৰে সি নিজৰ নলেজটো ক্ৰিয়েট কৰে ইয়াত আপোনালোকে চাব পাৰে এজন ব্যক্তিয়ে সৰু সৰু একক চাংছ জ্ঞান সংগ্ৰহ কৰি নিজৰ জ্ঞান গঠন কৰে সৰু সৰু এটা এটা চাংছ ইউনিট ক্ৰিয়েট কৰিব ইউনিট এটা সৰু সৰু ইউনিটৰ হিচাপে সি জ্ঞান ল'ব আৰু ফাইনেলি এটা ডাঙৰ এটা জ্ঞান সি বনাব ঠিক আছে ইয়াত চাওক এই যে কনষ্ট্ৰাকটিভিষ্ট থিয়ৰী যে আছে যিটো কৈছে যে বাচ্চা এটা নিজৰ নলেজ বা নিজৰ জ্ঞান কি কৰে সি কনষ্ট্ৰাক্ট কৰে নিজৰ ব্ৰেইন ইউজ কৰি সি নিজৰ জ্ঞানটো কি কৰে কনষ্ট্ৰাক্ট কৰে ইয়াত আপোনালোকে চাব পাৰে এই যে কনষ্ট্ৰাকটিভিষ্ট থিয়ৰী আছিলে এইটোৰ দুটা পাৰ্ট আছে ঠিক আছে ইয়াত মই এটা পাৰ্ট দিছোঁ কনষ্ট্ৰাকটিভিষ্ট কগনিটিভ কনষ্ট্ৰাকটিভিষ্ট মানে জ্ঞান উপাৰ্জনমূলক নিৰ্মাণবাদ আৰু এটা আছে ৰেডিকেল কনষ্ট্ৰাকটিভিজম মানে উগ্ৰ নিৰ্মাণবাদ ঠিক আছে এই যে কনষ্ট্ৰাকটিভিজম থিয়ৰিটো আছে যে নিজৰ নলেজ নিজে ক্ৰিয়েট কৰে ইয়াক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ পিয়াজিয়াতে কৈছে ঠিক আছে এটা হৈছে কগনিটিভ কনষ্ট্ৰাকটিভিজম জ্ঞান উপাৰ্জনমূলক নিৰ্মাণবাদ ইয়াৰ মানে হৈছে জ্ঞান ব্যক্তিৰ মনৰ ভিতৰৰ গঠন হয় শিশুৱে নিজৰ অভিজ্ঞতা আৰু পৰিৱেশৰ সৈতে অন্তঃক্ৰিয়াৰ জৰিয়তে ধাপে ধাপে গঠন কৰে মানে কগনিটিভ কনষ্ট্ৰাকটিভিজ মানে কি জ্ঞান ব্যক্তিৰ মনৰ ভিতৰতে গঠন হয় তাৰ যে মন বা ব্ৰেইনৰ ভিতৰত এই জ্ঞানবোৰ কি হ'ব গঠন হ'ব আৰু শিশুৱে নিজৰ অভিজ্ঞতা আৰু পৰিৱেশৰ সৈতে অন্তঃক্ৰিয়া কৰি মানে নিজৰ ভিতৰত যিটো নতুন বস্তু সি পাইছে ঠিক আছে যিটো সি জ্ঞান পাইছে নতুনকৈ কিবা এটা বস্তু এটা বাচ্চা এটা বাৰ্ড এটা দেখিলে ঠিক আছে আৰু তাৰ যিটো সি সমাজৰ পৰা যিটো শিকি আছে পৰিৱেশৰ পৰা অন্তঃক্ৰিয়া দুটাৰ যিটো ইণ্টাৰছেকশ্যন কৰি কি কৰিব ধাপে ধাপে এটা এটা বস্তু সি শিকি থাকিব ইয়াত মই কগনিটিভ কনষ্ট্ৰাকটিভিজমৰ থিয়ৰিটো দিছোঁ আকৌ ৰেডিকেল কনষ্ট্ৰাকটিভিজম কি হয় উগ্ৰ নিৰ্মাণবাদ কি হয় জ্ঞান সম্পূৰ্ণভাৱে ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল এটা বাচ্চা মানে ব্যক্তিগত সি কি অভিজ্ঞতা পাইছে এটা ছিটুৱেশ্যনৰ পৰা সেইটোৰ ওপৰত কি কৰে জ্ঞানটো নিৰ্ভৰ কৰে মানে সি কি জ্ঞান বনাইছে এইটো ডিপেণ্ড কৰিব সি কিমান অভিজ্ঞতা অৰ্জন কৰিছে সমাজৰ পৰা ঠিক আছে ইনভাইৰমেণ্টৰ পৰা সি কি জ্ঞান অৰ্জন কৰিছে এইটোৰ ওপৰত বেছ কৰি সি নিজৰ জ্ঞান বনাব তাক আকৌ কোনোবা শিকাবলৈ দৰকাৰ নাই সি লাহে লাহে চাই এনালাইজ কৰি বস্তুকেইটা সি শিকি থাকিব ইয়াৰ কাৰণে অবজেক্টিভ সত্যৰ পৰিৱৰ্তে ব্যক্তিৰ নিজৰ অভিজ্ঞতাই জ্ঞানৰ নিৰ্মাণ কৰে অবজেক্টিভ সত্য যিটো আছে মানে বাহিৰৰ পৰা যিটো অবজেক্টিফাই কৰি তাক যিটো জ্ঞান দিয়া হয় মানে বাহিৰৰ মানুহে তাক যিটো জ্ঞান দিয়ে সেইটোৰ ওপৰত তাৰ কিন্তু মেইন জ্ঞান ক্ৰিয়েট নহয় ঠিক আছে ঘৰৰ কোনোবা মানুহ বা টিচাৰে যদি তাক যদি কিবা জ্ঞান দিয়ে সেইটোৰ ওপৰত কিন্তু তাৰ মেইন জ্ঞান ক্ৰিয়েট নহয় তাৰ মেইন জ্ঞানটো ক্ৰিয়েট হ'ব সি নিজে পৰিৱেশৰ লগৰ পৰা যিটো অভিজ্ঞতা অৰ্জন কৰিব ইয়াৰ পাছত আপোনালোকে ইয়াত মই এটা বস্তু এড কৰিছোঁ এ চিলড্ৰেন and add his small units বা chunk of knowledge and makes a concrete concept এটা বাচ্চা কি কৰিব সৰু সৰু তাৰ যিটো কনচেপ্ট আছে এই কনচেপ্টকেইটা সি কি কৰিব এটা ঠাইত জমা কৰিব আৰু সেই কনচেপ্টকেইটা যেতিয়া সি মিলাব তেতিয়া কি হ'ব নতুন কনচেপ্ট বা কংক্ৰিট কনচেপ্ট সি ক্ৰিয়েট কৰিব সেইকাৰণে মই ইয়াত দিছোঁ এ চিলড্ৰেন এণ্ড এড হিজ স্মল ইউনিট বা চাংছ অফ নলেজ এণ্ড মেক্স এ কংক্ৰিট কনচেপ্ট এটা কংক্ৰিট কনচেপ্ট সি বনাব শিশুৱে সৰু সৰু অভিজ্ঞতা আৰু তথ্য সংগ্ৰহ কৰি নিজৰ জ্ঞান গঠন কৰিব ই সৰু সৰু বস্তু সি মানে গেডাৰ কৰিব আৰু তাৰ জ্ঞানটো সি গঠন কৰিব ইয়াত আপোনালোকে চাব পাৰিছে এটা সৰু বাচ্চাই কি কৰি আছে ইয়াত সৰু সৰু বস্তু সি এড কৰি আছে ঠিক আছে মই ইয়াত এই যে তাৰ জ্ঞানটো ইয়াত ক্ৰিয়েট হৈ আছে কিন্তু সি সৰু সৰু এইটো গণেশ এনেকুৱা হয় কিন্তু হাতী এনেকুৱা হয় ঠিক আছে আপোনালোকে বস্তুটো মন কৰিব হাতী আৰু গণেশৰ মাজত সি মানে গণেশ দেৱতা আৰু এই হাতীৰ মাজত সি ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পাৰিছে এইটো হাতী হয় কিন্তু এইটো গণেশ দেৱতা হয় ঠিক আছে এইদৰে সৰু সৰু যেতিয়া সি চান্স যেতিয়া সি জইন কৰিব ফাইনেলি সি কি হ'ব ফাইনেলি তাৰ কংক্ৰিট নলেজ হ'ব ঠিক আছে তো এই চেপ্টাৰটোক আমি আৰু ভালদৰে জানিবৰ কাৰণে কেইটামান আমি টপিক জানিব লাগিব কেইটামান আমি কিৱৰ্ড জানিব লাগিব তো এইটো চেপ্টাৰত আমি এইকেইটা কিৱৰ্ড জানিব পাৰিম যিটো এক্সামত প্ৰতি বছৰ বাৰে বাৰে আহি থাকে তো ইয়াত আছে প্ৰথম আছে স্কিমা কি হয় আমিতো জানিব পাৰিম মানসিক গাঁথনি এনিমিজম প্ৰাণবাদ মানে নিৰ্জীৱ বস্তুক প্ৰাণ থকা বুলি ভাবে কিবা এটা নিৰ্জীৱ বস্তু কাঠ হওক বা এটা খেলাৰ বস্তু কি প্ৰাণ আছে বুলি ভাবিব নেক্সট আছে এছিমিলেশ্যন আত্মসাৎকৰণ কনজাৰ্ভেশ্যন সংৰক্ষণ ধাৰণা মানে সি কনজাৰ্ভ কৰি ৰখাটো কনজাৰ্ভেশ্যনৰ থিয়ৰিটো ইয়াত আপোনালোকে জানিব পাৰিব তাৰপিছত আছে ইকুইলিব্ৰিয়াম সাম্যাৱস্থা তাৰপিছত একোমোডেশ্যন কি হয় এইটো জানিব পাৰিব সামঞ্জস্যকৰণ তাৰপিছত আছে ডিচেণ্ট্ৰেশ্যন মানে কেন্দ্ৰীয় বিমুখতা দেন অবজেক্ট পাৰফৰ্মেঞ্চ মানে বস্তুৰ স্থায়ীত্বৰ ধাৰণা দেন ডিকনটেক্সচুৱেলাইজেশ্যন মিনছ প্ৰসংগ বিচ্ছিন্নকৰণ আৰু ইগ'চেণ্ট্ৰিজম মানে আত্মকেন্দ্ৰিকতা দেন ইণ্ট্ৰিগেশ্যন সংহতকৰণ ঠিক আছে তো এইকেইটা টাৰ্ম আপোনালোকে এইটো চেপ্টাৰত জানিব পাৰিব বহুত ইম্পৰ্টেণ্ট টপিক হয় এইকেইটা ফাৰ্ষ্ট অফ অল কগনিটিভ ডেভেলপমেণ্ট বুজিবৰ কাৰণে আমি এইটো জানিব লাগিব যে কগনিটিভ ডেভেলপমেণ্ট মানে এজন মানুহে কিদৰে নতুন তথ্য আয়ত্ত কৰে থিংকিং ডেভেলপ হয় তাৰ কিদৰে কগনিটিভ ডেভেলপ মিনছ তাৰ কিদৰে সি নতুন নতুন বস্তু সি মানে
ইনভাইৰমেণ্টৰ পৰা সি গেডাৰ কৰে আৰু সি তাৰ কি কৰে থিংকিং ডেভেলপ কৰে মানে তাৰ নলেজটো এইদৰে কিদৰে ডেভেলপ হয় তো ইয়াত কৈছে টু আণ্ডাৰষ্টেণ্ড দিছ উই হেভ টু ন' এ ফিউ টাৰ্মছ ইয়াক বুজিবলৈ হ'লে আমি কেইটামান টাৰ্ম বুজিব লাগিব এই যে কিদৰে এটা বাচ্চা কিদৰে কগনেটিভ ডেভেলপমেণ্ট কৰে তাৰ জ্ঞানটো কিদৰে ডেভেলপ হয় এইটো বুজিবৰ কাৰণে মই যেনেকৈ আগত কৈছোঁ মানে ইনভাইৰমেণ্টৰ পৰা সি সৰু সৰু চাংছ মানে সৰু সৰু ইউনিট সি গেডাৰ কৰি সি ফাইনেলি তাৰ এটা নলেজ বনায় কিন্তু কিদৰে বনায় এইটো বুজিবৰ কাৰণে কেইটামান টাৰ্ম আছে এই কগনেটিভ ডেভেলপমেণ্টটো কিদৰে হয় তো ইয়াত এটা টাৰ্ম আছে স্কিমা স্কিমা মিনছ কি হয় মেণ্টেল ষ্ট্ৰাকচাৰ বা পকেট অফ নলেজ ফ্ৰেমৱৰ্ক ইউজ টু অৰ্গেনাইজ নলেজ চিলড্ৰেন আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড থ্ৰু দ্য স্কিমা স্কিমা মিনছ হয় সৰু সৰু পকেট অফ নলেজ এটা সৰু বস্তু সি যেতিয়া জানিব পাৰিব এটা সৰু বস্তু সি যেতিয়া এটা সৰু বাচ্চাই যেতিয়া চাব আৰু এইটোৰ বিষয়ে যেতিয়া সি জ্ঞান মানে তাৰ মেমৰিত যেতিয়া সি জ্ঞানটো সি থ'বলৈ ট্ৰাই কৰিব মানে সমাজৰ পৰা বা ইনভাইৰমেণ্টৰ পৰা সি নতুন নতুন তাৰ দিমাগত যিটো বস্তু পাই আছে তাকেই স্কিমা বুলি কোৱা হয় ইজি লেংগুৱেজত এইটোকে কৈছোঁ মেণ্টেল ষ্ট্ৰাকচাৰ নতুন কিবা এটা ষ্ট্ৰাকচাৰ পালে বা নতুন এটা কিবা জ্ঞান পালে এইটো কি হয় পকেট অফ নলেজ ফ্ৰেমৱৰ্ক ইউজ টু অৰ্গেনাইজ নলেজ চিলড্ৰেন আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড থ্ৰু দ্য স্কিমা বাচ্চা এটা মানে এই পৃথিৱীটোক সি কি দি বুজিব পাৰে লাহে লাহে যেতিয়া সি স্মল চাংছ অফ ইউনিট সি গেডাৰ কৰি থাকিব সৰু সৰু সি ইউনিট গেডাৰ কৰি থাকিব আৰু এইদৰে সৰু সৰু ইউনিট যেতিয়া সি গেডাৰ কৰিব পাৰিব তেতিয়া এটা সি কি কৰিব কমপ্লিট নলেজ এটা বনাব পাৰিব যিকোনো এটা বস্তুৰ বিষয়ে ইয়াত চাওক এটা মই এক্সাম্পল দিছোঁ ডগ যেতিয়া সি চাব এটা তাৰ কি বুজিব পাৰিব 4টা লেগ আছে আৰু এটা তাৰ টেইল এটা আছে এটা নেজ এটা আছে তো এই ডগ মিনছ সি কি বুজিব যে 4টা ভৰি থকা আৰু এটা লেজ থকা এটা প্ৰাণী হয় ঠিক আছে ইয়াৰ পাছত কি হ'ব যেতিয়া সি এটা গৰু এটা চাব ঠিক আছে এটা যেতিয়া গৰু এটা চাব তাৰো সি চাব যে 4টা লেগ আছে আৰু এটা 4টা ভৰি আছে আৰু এটা নেজ আছে তেতিয়া সি কি কৰিব সেই গৰুটোকো সি কি কৰিব ডগ বুলি ভাবিব কুকুৰ বুলি ভাবিব এই দুটা বস্তুৰ মাজত সি কি কৰিব বিকজ তাৰ স্কিমাত ছেইম টাইপ অফ বস্তু সি চাই আছে আকাশৰ ফালে যেতিয়া সি এটা বাৰ্ড এটা চাব তেতিয়া দেখিব বাৰ্ডটো উৰি আছে ঠিক আছে ওপৰ ফালে গৈ আছে বতাহৰ মাজেদি গৈ আছে কেইদিনমান পাছত যেতিয়া সি আকাশৰ ওপৰেদি এটা কি চাব এটা এৰোপ্লেন গৈ আছে তেতিয়া সি এৰোপ্লেনটো কি ভাবিব সেই বাৰ্ড বুলি ভাবিব সি দুটা বস্তুৰ ভিতৰত মানে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিব ঠিক আছে আৰু তাৰ মাথাত যেতিয়া তাৰ ব্ৰেইনত কি হ'ব এই ধৰণৰ নতুন নতুন বস্তু যেতিয়া সি তাৰ মাথাত আহি থাকিব এই যে বস্তুটো আহি আছে কি আহিছে ফাৰ্ষ্ট অফ অল আহিলে কি ডগ আহিলে তেতিয়া কি আহিলে কাউ আকৌ বাৰ্ড আহিলে তেতিয়া কি হ'ল এৰোপ্লেন আহিলে ঠিক আছে তো এইদৰে কি হ'ব আকৌ মানে নতুন নতুন বস্তু আপোনালোকে চাওক ই কি পাই আছে নতুন নতুন বস্তু পাই আছে সি তাৰ মাক চাব ঠিক আছে মাক চাব আকৌ মাৰ নিচিনাই কি কাক চাব ঘৰৰ কাৰোবাক খুৰীক চাব বা কাৰোবাক বেলেগ এটা ফিমেল মানুহক চাব যেতিয়া মাইকী মানুহ এজনক চাব সি তাৰ ডিফাৰেঞ্চিয়েটটো সি এট ডেট ভেৰি টাইম সি কৰিব নোৱাৰিব সি চাব যে মাৰ নিচিনাই দেখিবলৈ চ' মে বি ছেইমেই হয় চ' এই যে নতুন নতুন বস্তু পাই আছে এইটোক কি বুলি কোৱা হয় স্কিমা বুলি কোৱা হয় তো স্কিমা যেতিয়া তাৰ মাথাত আহিব এই মাথাত এইবোৰ ফিট হৈ থাকিব যেতিয়া এই যে স্কিমাবোৰ আহি আছে তাৰ মাথাত এই প্ৰচেছটো কি বুলি কোৱা হয় এডাপ্টেশ্যন প্ৰচেছ বুলি কোৱা হয় নতুন নতুন বস্তু সি এডাপ্ট কৰি আছে আৰু এই এডাপ্টেশ্যন প্ৰচেছটো যে দুটা প্ৰচেছৰ মাধ্যমেৰে হয় এটা হয় এছিমিলেশ্যন আৰু এটা হয় একোমোডেশ্যন প্ৰচেছ দি এছিমিলেশ্যন আৰু একোমোডেশ্যন প্ৰচেছ দি এই এছিমিলেশ্যন আৰু একোমোডেশ্যন মিলি কি হ'ব এডাপ্টেশ্যন হ'ব মানে নতুন এটা জ্ঞান তাৰ মূৰত আহি সোমাব চ' এতিয়া আমি বুজি লওঁ যে এছিমিলেশ্যন বস্তুটো কি হয় চ' ইয়াত লিখিছোঁ মই এছিমিলেশ্যন এডিং নিউ ইনফৰমেশ্যন ইনটু এন এক্সিষ্টিং স্কিমা মানে নিজৰ যিটো নলেজ হয় নলেজৰ ভিতৰত সৰু সৰু স্কিমা মানে সৰু সৰু চাংছ অফ নলেজ এড কৰা আৰু ফাইনেলি গৈ এটা ব্ৰড নলেজ এটা ক্ৰিয়েট কৰা তো এছিমিলেশ্যন ইজ এডিং নিউ ইনফৰমেশ্যন ইনটু এন এক্সিষ্টিং স্কিমা এডিং নিউ নলেজ আগত সি জানিছিল যে 4টা যদি ভৰি হয় এটা যদি নেজ থাকে তেনেহ'লে এইটো কি বুলি কোৱা হ'ব এইটোক ডগ বুলি কোৱা হ'ব ঠিক আছে এতিয়া সি দেখিছে যে নহয় ডগৰ নিচিনা আৰু এটা প্ৰাণী আছে যাৰ 4টা ভৰি আছে আৰু তাৰো এটা নেজ আছে কিন্তু এইটো কুকুৰৰ পৰা অলপ চাবলৈ কি হয় অলপ ডাঙৰ হয় ঠিক আছে অলপ লাৰ্জ হয় বা অলপ বিগ হয় তো এই যে লাৰ্জ বা বিগাৰ ফ্ৰম কি হয় কুকুৰৰ পৰা যে চাবলৈ অলপ ডাঙৰ হয় এই বস্তুটো কি হয় কাউ হয় চ' নিজৰ এক্সিষ্টিং স্কিমাত কি আছিলে আগৰ স্কিমাত কি আছিলে এইটো হ'ব ডগ আছিলে আগৰ নিজৰ স্কিমাত আছিলে ডগ আৰু ডগৰ ঠাইত আহি সোমাইছে এতিয়া নতুন নতুন নলেজ পাইছে আৰু নলেজটো কি হয় এইটো কাউৰ নলেজ হয় তো সেইটোৱে কৈছে এডিং নিউ ইনফৰমেশ্যন ইনটু এক্সিষ্টিং স্কিমা এডিং নিউ নলেজ আই হোপ আপোনালোকে এই এছিমিলেশ্যন কথাটো কি হয় এইটো গম পাইছে যে নিজৰ নলেজত যি আছিলে আগৰ কুকুৰৰ নলেজ আছিলে এতিয়া আহি তাত গৰুৰ নলেজ আনি সি সোমাইছে যে এতিয়া গম পাইছোঁ যে গৰু বুলিও এটা বস্তু এটা আৰু এটা চাবলৈ এনেকাই কিন্তু কুকুৰৰ পৰা অলপ ডাঙৰ এটা জীৱ এটা আছে মানে এটা নলেজ এটা পাইছে
নতুন এটা পৰিস্থিতিত সি নতুন নলেজ পাব আৰু বা স্কিমা পাব when he get যেতিয়া নতুন এটা চিটুৱেশ্যন পাব সি নতুন আৰু চাংছ অফ নলেজ মানে সৰু সৰু নলেজ সি গম পাই থাকিব তেতিয়া সি গম পাব যে ডগ কি হয় কাউ কি হয় আৰু গোট কি হয় তেতিয়া সি গম পাব যে টাইগাৰ কি হয় আৰু লায়ন কি হয় মানে এই যে চাৰিটা জীৱ আছে বা পাঁচটা জীৱৰ মই যে কৈছোঁ এই পাঁচটা জীৱৰ কিন্তু চাৰিটা ভৰি থাকে আৰু এটা নেজ থাকে কিন্তু হ'লেও কি হ'ব এতিয়া সি নতুন ইনফৰমেশ্যন গেডাৰ কৰি যেতিয়া গেডাৰ কৰিব সেই প্ৰচেছটো কি বুলি কোৱা হয় এছিমিলেশ্যন বুলি কোৱা হয় এতিয়া সি যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে যদি বস্তুটোক যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে তেতিয়া কি ক'ব সেই প্ৰচেছটোক ক'ব একমোডেশ্যন ঠিক আছে ইয়াত আছে এক্সাম্পল কলিং এ কাউ অৰ ডগ অৰ কলিং এ বাৰ্ড এ এৰোপ্লেন মানে তাৰ নলেজততো এতিয়া যেতিয়া কাউ ডগ বা ছাগলী বা ধৰা টাইগাৰ লায়ন গোটেইকেইটা ছেইম হয় এছিমিলেশ্যন প্ৰচেছত কেলৈ কি গোটেইকেইটা ইনফৰমেশ্যন আহি জাষ্ট ইনফৰমেশ্যনেই সোমাইছে এছিমিলেশ্যনত এতিয়া সেই ইনফৰমেশ্যনটোক আৰু প্ৰচেছ কৰা আৰু ডিফাৰেঞ্চিয়েট কৰা প্ৰচেছটোক কোৱা হয় একমোডেশ্যন ঠিক আছে modifying an existing schema or creating a new one when new information doesn't fit ঠিক আছে modifying an existing schema or creating a new one when new information doesn't fit মানে যেতিয়া সি তাৰ ওচৰত আছিলে কুকুৰৰ নলেজ ডগৰ নলেজ আছিলে যে ডগ চাবলৈ এনেকা এতিয়া সি নতুন স্কিমাত তাত নতুন স্কিমাত নতুন নলেজ সোমাইছে যে এইটো টাইগাৰ হয় এইটো লায়ন হয় আৰু যদি সেই ইনফৰমেশ্যনটোক লৈ এই নতুন যে ইনফৰমেশ্যনটো আছে ইনফৰমেশ্যনটোক লৈ যদি সি যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে যে এইটো টাইগাৰ হয় এইটো ডগ হয় যদি ডিফাৰেঞ্চিয়েট কৰিব পাৰে যে যদিও বা দুটাৰেই যদি চাৰিটা ভৰি আৰু এটা নেজ আছে তথাপিও এই দুটাই জন্তু বা দুটাই এনিমেল বেলেগ হয় তেতিয়া কি ক'ব সেই প্ৰচেছটো কি বুলি ক'ব একমোডেশ্যন বুলি ক'ব ঠিক আছে নিজৰ যিটো পুৰণা স্কিমা যিটো আছিলে পূৰ্ব নলেজ যিটো আছিলে পাষ্ট নলেজ যিটো আছে তাত আহি নতুন নলেজ ফিট কৰিছে ইয়াত এটা টাৰ্ম আছে যে ইকুইলিব্ৰিয়াম balancing the new situation schema and existing old schema when the kid able to balance between the assimilation and accommodation এতিয়া কৈছে এছিমিলেশ্যনৰ মাধ্যমেৰে নতুন ইনফৰমেশ্যন লৈছে বাচ্চাটোৱে একোমোডেশ্যন কৰি সি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে আৰু এই যে ডিফাৰেঞ্চিয়েট কৰাৰ প্ৰচেছটো যে গৰু আৰু কুকুৰৰ মাজত ডিফাৰেঞ্চ যে বুজিব পাৰিছে এই প্ৰচেছটো কি বুলি কোৱা হয় ইকুইলিব্ৰিয়াম বুলি কোৱা হয় ইকুইলিব্ৰিয়াম ঠিক আছে এই ইকুইলিব্ৰিয়াম প্ৰচেছ দি সি গোটেই প্ৰচেছটো গোটেই এই যে জন্তু তিনিটা চাৰিটা যে জন্তুৰ মই নাম কৈছোঁ এই তিনিটা চাৰিটা জন্তু যে বেলেগ বেলেগ জন্তু হয় তাৰ ওচৰত এতিয়া স্পষ্ট হৈ গ'ল ক্লিয়াৰ হৈ গ'ল ঠিক আছে চ' এই প্ৰচেছটোক ইকুইলিব্ৰিয়াম বুলি কোৱা হয় এতিয়া কৈছে ইয়াত এটা মই এক্সাম্পল এড কৰিছোঁ ৱেন দ্য কিড কেন ডিফাৰেঞ্চ দ্য টাৰ্ম ডগ এণ্ড কাউ ঠিক আছে যেতিয়া সি ডিফাৰেঞ্চ কৰিব পাৰিব এতিয়া আৰু এটা প্ৰচেছ আছে যে ইয়াত এটা কথা আছে যে ডিছইকুইলিব্ৰিয়াম মিনছ কি হয় যদি এই বাচ্চাটো যদি কাউ আৰু ডগৰ মাজত যদি ডিফাৰেঞ্চ কৰিব পাৰিছে তেতিয়াতো ভাল কথা তাৰ নতুন নলেজ স্কিমাত এডো হৈছে আৰু সেই নলেজটো প্ৰচেছ হৈ একোমোডেশ্যনো হৈছে কিন্তু যদি তাৰ এই নলেজটো যদি একোমোডেশ্যন কৰিব নোৱাৰে যদি সি ডিফাৰেঞ্চ কৰিব নোৱাৰে তেতিয়া তাৰ মনৰ ভিতৰত বা ব্ৰেইনৰ ভিতৰত ডিছইকুইলিব্ৰিয়াম হ'ব ঠিক আছে ইফ দ্য চাইল্ড ফেইল টু বেলেঞ্চ বিটুইন দ্য টু আফটাৰ ট্ৰাইং টু ডেভেলপ দ্য স্কিমা দেন ডিছইকুইলিব্ৰিয়াম চিটুৱেশ্যন এৰাইজ যদি সি ডিফাৰেঞ্চ কৰিব নোৱাৰে ঠিক আছে ইফ দ্য চাইল্ড ফেইলড টু ডিফাৰেঞ্চিয়েট ঠিক আছে যদি সি ফেইল হৈ যায় ডিফাৰেঞ্চিয়েট কৰিবলৈ তেতিয়া কি হ'ব তাৰ মনৰ ভিতৰত ডিছইকুইলিব্ৰিয়াম চিটুৱেশ্যনটো ক্ৰিয়েট হ'ব ঠিক আছে আৰু এইটো তাৰ ইট মিনছ তাৰ কগনিটিভ ডেভেলপমেণ্টটো মানে সম্পূৰ্ণভাৱে নাই হোৱা তো বন্ধুবান্ধৱীসকল এইখিনি আছিলে জিন পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টৰ বিভিন্ন এছপেক্ট য'ত নেকি আমি এছিমিলেশ্যন একোমোডেশ্যন এডাপ্টেশ্যন প্ৰচেছ কি হয় কিদৰে এটা বাচ্চা জ্ঞান অৰ্জন কৰে কগনিটিভ ডেভেলপমেণ্ট তাৰ কিদৰে হয় এইকেইটা জানিব পাৰিছোঁ আৰু অহা ক্লাছত আমি বিভিন্ন ধৰণৰ ষ্টেজ থিয়ৰিবোৰ চাম য'ত নেকি চেঞ্চৰি মটৰ ষ্টেজ প্ৰি অপাৰেশ্যনেল ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বিষয়ে আমি জানিম চ' ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব